আপোনালোক সকলোৰ বাবে খুবেই ভাল খবৰ। যিসকল শিক্ষাৰ্থীয়ে এইচএছ ফাইনেল ৰিজাল্টক লৈ অপেক্ষা কৰি আছে তেওঁলোকৰ বাবে খুবেই ভাল খবৰ। এই ভিডিঅ'টিত মই আপোনালোকক কেতিয়া ডিক্লেয়াৰ কৰা হৈছে এক্সাম ৰিজাল্টৰ ডেট আৰু CM হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি কৈছে এইচএছ ফাইনেল ৰিজাল্টৰ সন্দৰ্ভত আৰু ডক্টৰ ৰণোজ পেগুৱে কি কৈছে সকলো ইনফৰমেশ্যন এই ভিডিঅ'টিৰ পৰা আপোনালোকে জানিবলৈ পাৰিব আৰু আপোনালোকে কেনেধৰণে ৰিজাল্টসমূহ চাব পাৰিব সম্পূৰ্ণ ইনফৰমেশ্যন এই ভিডিঅ'টিৰ পৰা আপোনালোকে জানিবলৈ পাৰিব আৰু আপোনালোকে নিজৰ মোবাইলত বা প্লে ষ্ট'ৰ এপৰ দ্বাৰাই আপোনালোকে নিজৰ ৰিজাল্টটো চাব পাৰিব আৰু ইয়াতে মই আপোনালোকক জনাই দিম যে কেতিয়া আপোনালোকৰ ৰিজাল্ট দিব আৰু কিমান বজাত দিব সকলো আপোনালোকে জানিবলৈ পাৰিব। পোনপ্ৰথমতে আপোনালোকক জনাই দিছোঁ মই অফিচিয়েল যিটো নেকি ৱেবছাইট আছে সেইটোত আহিছোঁ। আছাম এইচএছ ফাইনেল ক্লাছ 12 ৰিজাল্ট 2026 ৰিজাল্ট ডেট এপ্ৰিল 2026 ASS EBHS ফাইনেল ৰিজাল্ট 2026 ইয়াত লিখা আছে টু বি এনাউন্স চুন মানে আপোনালোকে জানিব পাৰিব যে কিছুদিনৰ পিছত আপোনালোকৰ ৰিজাল্টটো আহিব সেইবাবে ইয়াত লিখা আছে টু বি এনাউন্স চুন আৰু আপোনালোকে ৰিজাল্ট চাবলৈ হ'লে যদি আপোনালোকে এপৰ দ্বাৰা চাব বিচাৰে তেন্তে উপলব্ধ এপ এটা আছে গুগল প্লে ষ্টৰত গৈ ফালে আপোনালোকে ডাউনলোড কৰি চাব পাৰে। বহুত সহজ মাধ্যম হয় এই এপটোৰ দ্বাৰা চালে আপোনালোকে বহুতো আপোনালোকে সহজতে ৰিজাল্ট চাব পাৰিব নিজৰ ৰিজাল্টটো আপোনালোকে চাবলৈ পাৰিব আৰু আপোনালোকক ইয়াতে মই জনাই দিছোঁ যে এইচএছ ফাইনেল ৰিজাল্ট এতিয়া ইয়াৰ বিষয়ে CM হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে কেতিয়া দিব সেইটো ডাইৰেক্ট ঘোষণা কৰা নাই এতিয়ালৈকে কিন্তু তেওঁ কৈছে যে মেট্ৰিকৰ পিছতেই আৰু বিহুৰ পিছত ঠিক আছে বিহুৰ আগত কোৱা নাই বিহুৰ পিছত আপোনালোকৰ যিটো নেকি 12 ৰিজাল্ট হয় সেইটো দিব আৰু তাৰিখটো ঘোষণা কৰা নাই। তেওঁ কৈছে যে ডাইৰেক্ট কৈছে যে মেট্ৰিকৰ ৰিজাল্টৰ পিছত দিব বুলি কিন্তু এতিয়ালৈ আৰু বেছি দিন নাই সেইবাবে বিহু আহিছে বিহুৰ পিছতহে আপোনালোকে নিজৰ ৰিজাল্টসমূহ পাব ঠিক আছে। এইচএছ ৰিজাল্টটো আপোনালোকে বিহুৰ পিছতহে পোৱা বেছি সম্ভৱ হয় এতিয়া আপোনালোকে নাপাব যিহেতু আপোনালোকৰ হাতত আৰু এদিনহে মাত্ৰ আছে সেইবাবে আপোনালোকে বিহুৰ পিছতে আপোনালোকৰ ৰিজাল্টসমূহ চাব পাৰিব। ইয়াতে জনাই দিছোঁ যে আপোনালোকৰ টোটেল কিমান ষ্টুডেণ্ট এপিয়াৰ হৈছিলে আৰু কিমান ষ্টুডেণ্টে ফাৰ্ষ্ট ডিভিজন ছেকেণ্ড ডিভিজন ডিষ্টিংশ্যন থাৰ্ড ডিভিজন বা ষ্টাৰ্ট কিমান পাইছে সকলো ইনফৰমেশ্যন আপোনালোকে জানিবলৈ পাৰিব। ইয়াতে গোটেইখিনি দিয়া আছে এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি দিম আপোনালোকে নিজে চাই ল'ব পাৰে তেতিয়া আপোনালোকে বুজি পাব যে কিমান শিক্ষাৰ্থীয়ে পাছ আউট হৈছে ঠিক আছে গোটেইখিনি আপোনালোকে জানিবলৈ পাৰিব আৰু কেতিয়াৰ পৰা আপোনালোকৰ এক্সাম অনুষ্ঠিত হৈছিলে 11 ফেব্ৰুৱাৰীৰ পৰা আপোনালোকৰ অনুষ্ঠিত হৈ ফালে আপোনালোকৰ যিটো নেকি মাৰ্চৰ 16 তাৰিখলৈকে আপোনালোকৰ আছিলে এক্সাম বা চলি আছিলে আপোনালোকৰ 16 তাৰিখৰ পিছতহে আপোনালোকৰ শেষ হৈছে আৰু AHSEC এইচএছ ফাইনেল আপোনালোকৰ যিটো নেকি ৰিজাল্টটো আপোনালোকৰ ৰিজাল্টৰ সন্দৰ্ভত মই জনাম আপোনালোকক গোটেইখিনি দেখুৱাম যে কেনেধৰণে আপোনালোকৰ বা কিমান তাৰিখে ঘোষণা কৰা হ'ল ঠিক আছে। ইয়াতে গোটেইখিনি চাৰ্টটো দিয়া আছে আপোনালোকে চাই মেলি ল'ব পাৰে যে 2019 20 22 23 24 25 বৰ্ষত কিমান তাৰিখে দিয়া হৈছিলে আৰু কিমান ষ্টুডেণ্টে পাছ আউট হৈছিলে গোটেইখিনি দিয়া আছে ঠিক আছে। মই যদি আপোনালোকক ডেটটো জনাবলৈ যাওঁ 2025 তেন্তে এপ্ৰিলৰ 30 এপ্ৰিলত দিয়া আছে কিন্তু আপোনালোকে এপ্ৰিল মাহতে পাব নিশ্চয় কেতিয়াও আপোনালোকে মে' মাহত আপোনালোকৰ ৰিজাল্টটো নিদিয়ে মে' মাহৰ আগতে দিব ঠিক আছে। এইটো পচিবলে নহয় যে মে' মাহত দিব বুলি এইটো এপ্ৰিলতে দিব। এতিয়া আপোনালোকক মই ডাইৰেক্ট গুগলত আপোনালোকক চাৰ্চ কৰি দেখুৱাম যে কিমান তাৰিখে গুগলত দেখুৱাই আছে ঠিক আছে। যিটো নেকি এইটো হৈছে AI থ্ৰু দ্বাৰা তেওঁলোকে সকলো চাৰ্চ কৰি ফালে তেওঁলোকে এই ডেটটো দিয়ে আপোনালোকে নাভাবিব যে এনেই দিছে তেনেকুৱা নহয় ঠিক আছে। মই আপোনালোকক দেখুৱাই দিম এতিয়া আহক আমি সেইখিনি চাওঁ। এতিয়া ইয়াতে লিখা আছে দ্য আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল এইচএছ ফাইনেল ক্লাছ 12 ৰিজাল্ট 2026 are expect to be announced before April 20 মানে 20 এপ্ৰিলৰ আগতেই আপোনালোকৰ ৰিজাল্টটোৰ ডেট ডিক্লেয়াৰ কৰিব আৰু ৰিজাল্টটো আপোনালোকৰ ফলাফল দেখিবলৈ পাব ঠিক আছে। ইয়াত এক্সপেক্ট কৰা হৈছে কিন্তু 20 এপ্ৰিলৰ আগত ঠিক আছে হয়তো আপোনালোকে 15 16 17 তেনেকৈ পাব ঠিক আছে। আপোনালোকে 20 এপ্ৰিলৰ আগত পাব হয়তো আপোনালোকে 20 এপ্ৰিলৰ দিনাখনো পাব পাৰে ঠিক আছে। গোটেইখিনি আপোনালোকে ইয়াৰ পৰাই বুজি পালে যে 20 এপ্ৰিলৰ আগতে আপোনালোকে ৰিজাল্টটো চাব পাৰিব ঠিক আছে।
আপোনালোকে 20 এপ্ৰিলৰ মই পুনৰবাৰ কৈছোঁ 20 এপ্ৰিলৰ আগতে আপোনালোকে ৰিজাল্টটো পাব HS ফাইনেল ৰিজাল্টটো আৰু এইটোৱে মই আপোনালোকক যে বুজাই দিছোঁ যে এইটো টেণ্টেটিভ আৰু এক্সপেক্ট কৰা ডেট কিন্তু চিঅ'ৰ যে মই ইয়াত আপোনালোকক চিঅ'ৰ ক'ব নোৱাৰিম যে আপোনালোকে 16 15 17 এনেকৈ পাব বুলি এতিয়া মই জনাই দিছোঁ যে এক্সপেক্ট কৰি দিছোঁ যে আপোনালোকে 20 এপ্ৰিলৰ আগতেই ৰিজাল্টটো চাব পাৰিব ইয়াতে আপোনালোকৰ দিয়া আছে হাউ টু চেক কেনেকৈ চেক কৰিব ভিজিট result.assam.nic.in আৰু ডাউনলোড দ্য অফিচিয়েল উপলব্ধ এপ আপোনালোকে অতি সহজ বা পদ্ধতিৰে যদি আপোনালোকে ৰিজাল্টটো চাবলৈ বিচাৰে তেন্তে এই উপলব্ধ এপটো আপোনালোকে ডাউনলোড কৰি লওক গুগল প্লে ষ্টৰত আপোনালোকে পাব উপলব্ধ বুলি আপোনালোকে চাৰ্চ কৰিলে পাব তেতিয়া আপোনালোকে অতি সহজতে আপোনালোকৰ নিজৰ ৰিজাল্টটো চাব পাৰিব ঠিক আছে তাতে কোনো ধৰণৰ আপোনালোকৰ ট্ৰেফিক নালাগে ট্ৰেফিক মানে কি আপোনালোকৰ চাৰ্ভাৰবিলাক ডাউন নহয় ঠিক আছে গোটেইখিনি আপোনালোকৰ যিটো নেকি তাত কোনো ধৰণৰ আপোনালোকৰ এডভাৰটাইজো নাহে যেনেকৈ আমি ধৰা হ'ল কোনো এটা ৱেবছাইটত যাওঁ তেনেকৈ এডভাৰটাইজ কিবা আহি আমাৰ ৰিজাল্ট চোৱাৰ সময়ত প্ৰব্লেম দিয়ে তেনেকুৱা প্ৰব্লেম নহয় উপলব্ধ এপত আপোনালোকে গৈ অতি সাধাৰণভাৱে আপোনালোকে নিজৰ ৰিজাল্টটো চাব পাৰে ঠিক আছে ডিটেইলছ ৰিকুৱাৰ্ড আপোনালোকক কি লাগিব ৰোল নাম্বাৰ এণ্ড ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো লাগিব ঠিক আছে ৰোল আৰু নং এই দুটাও লাগিব ঠিক আছে আপোনালোকৰ সেইটো মিলাই আপোনালোকে চাব পাৰে এতিয়া কেতিয়া দিলে আমি জানো যে মেট্ৰিকৰ ৰিজাল্টটো 10 এপ্ৰিলত দিলে তো মেট্ৰিকৰ পিছত যিমানখিনি সময় আছে এতিয়া আপোনালোকে 14 15 16টো নাপাবই ঠিক আছে বিহুৰ সময়ত আপোনালোকে ৰিজাল্টটো পোৱাৰ চান্সেই নাই ঠিক আছে তাৰপিছত আপোনালোকে 18 19 বা 17 18 19 20 এনেকৈ সময়ত আপোনালোকে বিফৰটো 20 এপ্ৰিল ঠিক আছে আপোনালোকে 20 এপ্ৰিলৰ আগত পাবই নিশ্চয় ঠিক আছে 100% চিয়'ৰ আপোনালোকে 20 এপ্ৰিলৰ আগত পাব আৰু মই আপোনালোকক কথা দিছোঁ যে আপোনালোকৰ যেতিয়া ৰিজাল্টটো আহে ঠিক আছে কেনেধৰণে চাব লাগে কি এটা শ্বৰ্ট ভিডিঅ'ৰ মাধ্যমৰ হ'লেও আপোনালোকক মই দেখুৱাই দিম যে আপোনালোকে কেনেধৰণে নিজৰ ৰিজাল্টটো চাব পাৰিব এই উপলব্ধ এপৰ থ্ৰুদি ঠিক আছে এতিয়া মই আপোনালোকক জনাম যে লিংকসমূহ কিমানকেইটা ৱেবছাইট থাকিব কি মই আপোনালোকক জনাই দিছোঁ ৱেবছাইট হয়তো 5ৰ পৰা আপোনালোকৰ 10ৰ ভিতৰত থাকিব পাৰে 10 বা 7 8টা এনেকৈ আপোনালোকৰ ৱেবছাইট থাকে বহুতো ৱেবছাইট থাকে বাৰু আপোনালোকে চাব পাৰে কিন্তু কোনোবাটো ৱেবছাইটত ফাৰ্ষ্ট হয় কোনোবাটো ৱেবছাইটত লেট হয় ৰিজাল্টসমূহ বা তেওঁলোকে আপলোড দিওঁতে তেওঁলোকৰ যিমানখিনি তেওঁলোকৰ ইণ্টাৰনেট ইছ্যু বা সেইবিলাক তেওঁলোকৰ টেকনিকেল ইছ্যু সেইবিলাক সলভ কৰোঁতে অকণমান দেৰি হয় সেইকাৰণে কিছুমান ৱেবছাইটত আমি তৎক্ষণাত আমি ৰিজাল্টটো নাপাওঁ বা আমাৰ নট ইৰ'ৰ বা নট ফাউণ্ড তেনেকৈ দেখাই থাকে সেইবিলাক চাওঁ সেইবিলাক প্ৰব্লেম আপোনালোকে সেইদিনাখন পালে আপোনালোকৰ মনত কেনে এটা লাগিব সেইটোৰ বাবে মই কৈছোঁ যে আপোনালোকে উপলব্ধ এপৰ থ্ৰুদি আপোনালোকে চাব ঠিক আছে এতিয়া মই পুনৰবাৰ জনাই দিছোঁ আপোনালোকৰ ৰিজাল্টটো 20 এপ্ৰিলৰ আগত আপোনালোকে চাবলৈ পাৰিব আৰু আপোনালোকৰ যিটো নেকি হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল ফালৰ পৰা এটাই নটিচ দিছে যে ৰিজাল্ট এনাউন্স টু বি চুন বুলি লিখা আছে এনাউন্স টু বি চুন মানে অতি কম সময়ৰ দিনৰ ভিতৰত আপোনালোকৰ ৰিজাল্টটো পাবই সেইটো চিয়'ৰ ঠিক আছে অফিচিয়েল ৱেবছাইটতে লিখা আছে ঠিক আছে সেইকাৰণে আপোনালোকে ৰিজাল্টটো পাব আৰু আপোনালোকৰ যদি কিবা জানিব লগা আছে এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত আপোনালোকে সুধিব পাৰে আৰু আপোনালোকৰ প্ৰশ্নৰ উত্তৰসমূহ দিবলৈ মই বহুত চেষ্টা কৰিম কাৰণ আপোনালোকে এটা সময়ক লৈ অপেক্ষা কৰি আছে যিটো নেকি আপোনালোকৰ ৰিজাল্টক লৈ ঠিক আছে ৰিজাল্টৰ পিছত আপোনালোকৰ বিভিন্ন ধৰণৰ এডমিশ্যন হ'ব বা আপোনালোকে কি কৰিব ইন ফিউচাৰ সেইবিলাকৰ ওপৰত এটা মই ভিডিঅ' বনাম যদিহে আপোনালোকৰ প্ৰয়োজন হয় সেইটো মোক কমেণ্ট ছেকশ্যনত জনাব আৰু মই আপোনালোকক জনাই দিম যে আপোনালোকে কি আপোনালোকে যিটো নেকি ষ্ট্ৰীম লৈছিলে ঠিক আছে যিসকল ছায়েন্স ষ্ট্ৰীম লৈছে তেওঁলোকে ধৰা হ'ল তেওঁলোকৰ আৰ্টছলৈ তেওঁলোকৰ যাব মন তেওঁলোকে আৰ্টছ পাৰিবনে নাই গোটেইখিনি মই আপোনালোকক জনাই দিম আৰু আপোনালোকৰ এই আপোনালোকে যিটো নেকি আপোনালোকে গ্ৰেজুৱেশ্যন কৰিব নে আপোনালোকে অন্য ডিগ্ৰী কৰিব সেইটোৰ ওপৰতো মই আপোনালোকক জনাই দিম ঠিক আছে আৰু যদিহে আপোনালোকে টিচিং লাইনত যাব বিচাৰিছে তেন্তে ITEP এটা কৰ্চ আছে সেইটো আপোনালোকে ইতিমধ্যে আপোনালোকৰ সেইটোৰ যদিহে আপোনালোকে এপ্লাই কৰা নাই তেন্তে আপোনালোকৰ যিটো নেকি লাষ্ট ডেট সেইটো পাৰ হৈ গৈছে ঠিক আছে নেক্সট আকৌ আহিব আপোনালোকৰ বাবে সেইটোৰ বিষয়ে মই জনাই দিম যদিহে আপোনালোকক প্ৰয়োজন হয় এই কমেণ্ট ছেকশ্যনত জনাব ধন্যবাদ আৰু ভিডিঅ'টো যদি পোনপ্ৰথমবাৰ চাইছা তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আৰু ইয়াৰ লগতে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ